নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল আমি কস্তুৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ভাৰতীয় গণিত শংকৰদেৱ শিশু নিকেতনৰ যিটো গণিত আছে ষষ্ঠ শ্ৰেণীৰ আমি ইয়াতে সমাধান কৰিম। সমাধানৰ প্ৰথম চেপ্টাৰৰ পৰা আমি যাম। আমাৰ যিহেতু নতুন ভিডিঅ' নতুন ক্লাছ নতুন ক'বলৈ গ'লে ইয়াতে কি কৈছে আমাৰ সংখ্যাবোৰৰ বিষয়ে জানো আহোঁ। 1 নম্বৰ চেপ্টাৰটোত কি আছে আমাৰ সংখ্যাবোৰৰ বিষয়ে জানো আহোঁ। 1 নম্বৰ চেপ্টাৰ ইয়াতে আমাৰ পৰিচিত কথা যিবোৰ আছে 1ৰ পৰা 10লৈকে যিবোৰ বা 9লৈকে যিবোৰ গণনা সেইবোৰৰ কথা কোৱা আছে, ডিজিটেল নাম্বাৰৰ কথা কোৱা আছে। তো আমি এইবোৰৰ বিষয়ে অকণমান আলোচনা কৰিম। ইয়াতে তোমালোকক ৰোমান সংখ্যাৰ কথা লাগিব, যিবিলাক নেকি তোমালোকে পঞ্চম শ্ৰেণীতে পাইছ। সহযোগ বিধি আছে, ক্ৰম বিনিময় বিধি আছে, ঠিক আছে, আৰু কি বিতৰণ বিধি, এইবিলাক বস্তু ব্যৱহাৰ হ'ব। ক্ৰম বিনিময় বিধি পূৰণৰ ক্ৰম বিনিময় বিধি যদি a প্লাছ b সমান b প্লাছ a কৰা যায়, সেইটো ক্ৰম বিনিময় বিধি হ'ব, বাট পূৰণৰ নহয়, তেতিয়া যোগৰ আহিব। যোগৰ ক্ৰম বিনিময় বিধি। ক্ৰম বিনিময় মানে ধৰা 1 + 2 সমান 2 + 1। আমাৰ ইয়াতে কি হৈছে 2টো আগত আহিব লাগিছিল, 2টো পিছত আহিব লাগিছিল, হয়নে? কি হৈছে 2টো আমি আগত দিছোঁ। তো চিৰিয়েল নাম্বাৰটো যিটো উল্টা পাল্টা কৰিছোঁ, ধৰা এৰ পিছত বি আহিব লাগে, আমি কি কৰিছোঁ বিৰ পিছত এ আনিছোঁ। এইটো উল্টা পাল্টা কৰাটোকে কি কয় ক্ৰম বিনিময় বুলি কোৱা হয়, ঠিক আছে। তো সেইকাৰণে ইয়াৰ নাম ক্ৰম বিনিময় বিধি। তাৰপিছত সহযোগ বিধি মানে সহযোগ কৰ্তা, ব্ৰেকেট ক'ত আছে মানে বন্ধনী ক'ত দিয়া আছে, সেইটো কেনেকৈ আমি কৰিব লাগে। ধৰা ইয়াতে বি চি দিয়া আছে, ইয়াতে আকৌ এ বি দিয়া আছে, কিন্তু যোগো থাকিব পাৰে, পূৰণো থাকিব পাৰে, এইটো ক'ব সহযোগ। তিনিটা সংখ্যাৰ ক্ষেত্ৰত যেতিয়া আহিব তেতিয়া সহযোগ বিধি বুলি কোৱা হ'ব এইটো। তাৰপিছত বিতৰণ বিধি, তলতে আছে বিতৰণ বিধি। বিতৰণ বিধিত এটা পূৰণ আৰু যোগ বা বিয়োগ, ইয়াতে যোগো থাকিব পাৰে বা বিয়োগো থাকিব পাৰে। যেনিবা 7 পূৰণ 2 বিয়োগ 3ও হ'ব পাৰে, হ'ব পাৰে, ঠিক আছে। 7 পূৰণ 2 যোগ 3ও হ'ব পাৰে। মানে এইটো এই চিনটোৰ ক্ষেত্ৰত কোনো হেৰি নাথাকে, প্ৰব্লেম নাথাকে, এই চিনটো যিকোনো হ'ব পাৰে, ঠিক আছে। যোগ বা বিয়োগ দুটাৰ যিকোনো এটা হ'ব পাৰে। তো এইবোৰক কয় বিতৰণ বিধি। এনেকুৱা ধৰণৰ বিধিটো বিতৰণ বিধি। তাৰপিছত আমি আহোঁ আৰু কি আছে, নাই বিতৰণ বিধি এইটোতো পালোৱে, হয়নে? তো অনুশীলনী 1 অংক কেইটা আৰু কি কি, অনুশীলনী 1ৰ 1। ইয়াতে আমি ষ্টাৰ্ট কৰোঁ, যিহেতু আমাৰ প্ৰথম ভিডিঅ' প্ৰথম ক্লাছ, তো আমি ইয়াতে কি কৰিম অনুশীলনী 1টো ল'ম আৰু 1টো ল'ম, ঠিক আছে। আমি এই বস্তুটো ল'লোঁ। ইয়াতে আমি এতিয়া কৰিম যে অংক কেইটা আৰু কি কি। অংক কেইটা হ'ব 10টা, হয়নে? আমি জানো অংক কেইটা 10টা। তেনেহ'লে ইয়াতে সলিউশন দিম, SOL, ইয়াতে ওপৰত N দি এইটো দিলে সলিউশন। অংক কেইটা আৰু কি কি, অংক 10টা। এটা হ'ব অংক 10টা। কি কি 0 1 2 3 4 5 6 7 8 and 9, এটা হ'ল অংক, ঠিক আছে। তাৰপিছত আমি নেক্সটত আহোঁ। নেক্সটত কি কোৱা আছে, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? স্বাভাৱিক সংখ্যা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, ঠিক আছে। স্বাভাৱিক সংখ্যাৰ কথা যেতিয়া আহিল, মানে কিতাপটো ডাইৰেক্ট অৰিজিনেল PDF নহয়, এইটো ফটো মাৰি PDF বনোৱা হয়, তাৰ কাৰণে এনেকুৱা খোলা আহিছে। তোমালোকে এডজাষ্ট কৰি ল'বা এইটো বস্তু, ঠিক আছে।
তো কিতাপটো মেলি ল'লে বেছি ভাল হ'ব। ইয়াতে স্বাভাৱিক সংখ্যা আকৌ এনেৰেও লিখা হয়, ইংৰাজী এন। স্বাভাৱিক সংখ্যা 1 2 3 4 5 এনেকৈ গৈ 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 ইনফিনিটিলৈকে মানে অসীমলৈ যায়। ঠিক আছে, ধৰা এইটো 8 আছিলে, 8টো কি কৰিছে ইয়াতে শুই গৈছে, সেইটোৱে কৈছে ইয়াতে অসীমলৈ গৈছে, তাৰমানে ডট 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 মাৰি দিয়া যাব, এইটো এনেকুৱাকে যাব। আৰু স্বাভাৱিক সংখ্যা ডব্লিউ থাকিলে হোল নাম্বাৰ, পূৰ্ণ সংখ্যা বুলি কয়। পূৰ্ণ সংখ্যা 0 1 2 3 4 5 এনেকুৱাকে যাব। ঠিক আছে, ইন্টিজাৰ আই বুজাব বা যাব, আই বুজালে ডট 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 -3 -2 -1 0 1 2 3 এনেকুৱাকে যাব, মানে ইফালেও বহু দূৰলৈকে আছে আৰু ইফালেও বহু দূৰলৈকে আছে। ঠিক আছে, সোঁহাতে বাওঁহাতে বহু দূৰলৈকে থাকিলে তাক ইন্টিজাৰ বুলি কোৱা হয়, মানে অখণ্ড সংখ্যা বুলি কোৱা হয়। তো এইবোৰ বস্তু মই অলপ আঁতৰ কৰি দিছোঁ যাতে তোমালোকৰ সুবিধা হয়, আৰু তাৰ কাৰণে অলপ সৰু কৰিছোঁ আৰু এইটোক চাইড কৰি দিছোঁ। কাষৰ কৰি থৈ দিছোঁ এইটোৰ কাৰণে, এইটো তোমালোকক বেছি কথা জানিব লাগে কাৰণে মই কৈ দিলোঁ। এতিয়া যিখিনি কথা তোমালোকে জানিব লাগে সেইখিনি কথা ইয়াতে গম পাওঁ। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব তেতিয়াহ'লে? 1 হ'ব, হয়নে? তো আমি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি লিখিম? 1। তেনেহ'লে ইয়াৰে উত্তৰ কি হ'ব? মুখে মুখে ক'ব পাৰি 1। ঠিক আছে, তাৰপিছত এতিয়া আমি এইটো লিখিব লাগিছিলে, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1। নালাগে, এইখিনি লিখিলেও হ'ব, ইমানো এটা কষ্টকৰ নহয়। আৰু যে এতিয়া 3 8 আৰু 0 লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা দুটা কি দুটাই লিখিব দিছে, কিন্তু নম্বৰ দি দিছে যে 3 8 আৰু 0ৰে লিখিব পৰা সংখ্যা হ'ব লাগিব। তেতিয়াহ'লে ইয়াতে কি লিখিব পাৰিম এতিয়া চোৱা। প্ৰথমতে আমি লিখিম আটাইতকৈ সৰু বা ডাঙৰ যিকোনো লিখিলে হ'ব। ঠিক আছে, আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা দুটা কি? তেতিয়াহ'লে আমি এইটো কথা কেনেকৈ লিখোঁ? আটাইতকৈ লিখোঁ, আটাইতকৈ কি লিখিম? সৰু লিখিম নে ডাঙৰ লিখিম? আটাইতকৈ সৰু আমি এইটো লিখোঁ, সৰু। আটাইতকৈ সৰু সংখ্যাটো হ'ল কি হ'ব? প্ৰথমতে শূন্যটো আমি ল'ব নোৱাৰোঁ। মেইন কথা এইটো যে আটাইতকৈ যেতিয়া সৰুৰ কথা ক'ব আমি শূন্যটো আগত ল'ব নোৱাৰোঁ। শূন্যতকৈ ডাঙৰ বাকী শূন্য বাদ দি বাকী কি আছে সৰু সংখ্যা? 3। তেনেহ'লে কি ল'বা? 3। তাৰপিছত আহিব 0, তাৰপিছত আহিব 8। ঠিক আছে, মানে সৰুৰ পৰা ডাঙৰলৈ আমি যাম। তাৰপিছত ইয়াতে কি দিয়া আছে? আটাইতকৈ ডাঙৰ। যিহেতু এইটো বাৰে বাৰে লিখিবই লাগিব, মই কপিয়ে কৰি দিছোঁ। এইটো হৈ গ'ল। এতিয়া আটাইতকৈ আমাক কি লাগে? ডাঙৰ সংখ্যাটো লাগে, নহয় জানো? তেনেহ'লে ডাঙৰ সংখ্যাটো ইয়াতে লিখি দিম। আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল, এতিয়া আটাইতকৈ ডাঙৰ সংখ্যা ইয়াতে কি আছে? 8। 8 লওঁ, 8তকৈ সৰু 3, তাতকৈ সৰু 0। নহ'লে এইটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যা। হৈ গ'ল। মই ভাবোঁ এইবোৰত ইমান এটা টান নহ'ব লাগে তোমালোকৰ, কাৰণ পঞ্চম শ্ৰেণীটো পাই আহিছে এনেকুৱা ধৰণৰ। এতিয়া ডি নম্বৰ চোৱা, 1 নম্বৰৰ ডি। ডিয়ে কি কৈছে মানে? যে 4 3 7 9 অংক কেইটাৰে গঠন কৰিব পৰা 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যা আৰু ক্ষুদ্ৰতম সংখ্যা দুটা লিখা। এই একেই কথা, চিটো কৈছে, ইয়াতে বৃহৎ আৰু ক্ষুদ্ৰ কৈছে। তো আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু ক'বই পাৰি, নহয় জানো? অংক বিশিষ্ট বৃহত্তম সংখ্যা আৰু ক্ষুদ্ৰতম। ক্ষুদ্ৰতম মানে সৰু, বৃহত্তম মানে ডাঙৰ। হয়নে? এইবোৰ কথা তোমালোকে পাইছ। তো ইয়াতে কি কোৱা আছে? এই বস্তু মতে আমি কি কৰিম? আমাৰ মতে আমি কৰিম যে আটাইতকৈ ডাঙৰ আৰু সৰু উলিয়াব লাগে। তো ইমান টান শব্দটো বাদ দিয়া। মেইনলি আমি কৰিব লাগিব নে নাই? তেতিয়াহ'লে আমি এতিয়া কি কৰিম? 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যা
এতিয়া আমি এইটো কেনেধৰণে লিখিম চোৱা। আমি লিখিম বৃহত্তম সংখ্যাটো হল কি লিখিব পাৰো? আটাইতকৈ ডাঙৰ 9, তাতকৈ সৰু কি আছে 7, তাতকৈ সৰু 4, তাৰপিছত 3, তাৰপিছত লিখা ক্ষুদ্ৰতম সংখ্যাটো হল ক্ষুদ্রতম সংখ্যা কি আছে? আটাইতকৈ সৰু কি আছে 3, তাৰপিছত তোমাৰ হ'ব 4, তাৰপিছত 7, তাৰপিছত 9, এইটোৱে হ'ব। ইয়াতকৈ বেলেগটো আৰু নহয়। ঠিক আছে, ইয়াতে কি কৈছে? গঠন কৰিব পৰা 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যা আৰু ক্ষুদ্ৰতম সংখ্যা দুটা লিখা। ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সেইটোও লিখিব দিছে। ওকে, ইয়াতে কৈছে যে আৰু ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। তাৰপিছত এতিয়া কি কৰিবা? এতেকে আমাৰ ডাঙৰ সংখ্যাটো কিন্তু 9743, ইয়াৰ পৰা কি কৰা 3479 বিয়োগ কৰি দিয়া। বিয়োগ কৰি দিলে যিমান হ'ব কিমানটা স্বাভাৱিক সংখ্যা থাকিব? 13ৰ পৰা 9 গ'লে কিমান হয়? মই কেলকুলেটাৰ ওলাই ৰাখিছো, মই এইটো কৰিম 9743 মাইনাছ 3479 কিমান ওলাব? 6264, ইমান কেইটা হ'ব স্বাভাৱিক সংখ্যা যিটো নেকি আছে 6264। ইয়াতে আমি কি কৰিম চোৱা, এইটোতো কৰিলো। 13ৰ পৰা 9 গ'লে কিমান হ'ব? 4, ইয়াতে থাকিল 3, 13ৰ পৰা 7 গ'লে 6, 6ৰ পৰা 4 গ'লে 2, 9ৰ পৰা 3 গ'লে 6, 6264 পালো। তেনেহ'লে এইখিনি হ'লে বা এইটো কাষত কৰি দিব পাৰি। ছাইডত যদি কৰোঁ, ছাইডত কৰিলে আমি লিখিম যে ইহঁত দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। মই কাষতে কৰি দিছো। ঠিক আছে, এইটো তুমি জানাৰ কাৰণে কৰিবা। ইয়াতে ছাইডত এনেকৈ থৈ দিবা। থৈ দিলে এতিয়া তোমাৰ লিখিবলৈ সুবিধা হ'ব। কি কৰিবা যে 9743 আৰু 3479ৰ মাজত 6264টা স্বাভাৱিক সংখ্যা আছে। সেইটোৱে, বেলেগ ইয়াতে আৰু একো নাই। ইমান এটা কাম নাই। মাত্ৰ কি হৈছে, তোমাৰ আখৰকেইটা বেছিকে লিখিব লগা হৈছে, তাৰ কাৰণে অলপমান সেইটো তোমালোকে টান পাবা। এতিয়া ই নম্বৰটো আহো। ই নম্বৰটো এতিয়া কোনজন আচাৰ্যই কেনেকৈ দিয়ে সেইটো মই ক'ব নোৱাৰো দিয়া। মই যিটো দিছো মই আছে হা, কিতাপেও সেইটোৱে কৈছে। কোনোবাই যদি অলপ বেলেগকে দিছে সেইটো ক'ব নোৱাৰো। আৰু অংক একেধৰণে নকৰে, বেলেগ বেলেগ ধৰণেও কৰিব পাৰি। অংক এটা এনেকুৱা কিতাপ যিটো নেকি সমাধান কি থাকে, বহুকেইটা থাকে। তো চোৱা, এইটো 1, 5 আৰু 9 তিনিটা সংখ্যা দিছে। ইয়াৰে লিখিব পৰা এটা অংক বিশিষ্ট, দুটা অংক বিশিষ্ট আৰু তিনিটা অংক বিশিষ্ট। ইয়াতে তোমাক যিটো কৈছে এইটো তথ্য কি কি দিয়া আছে আমি সেইটো যদি চাবলৈ যাওঁ, এটা অংক বিশিষ্ট হ'ব লাগিব, দুটা অংক বিশিষ্ট হ'ব লাগিব আৰু তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ লিখা বুলি কৈছে। তো ইয়াতে বহুতকেইটা সংখ্যা হ'ব যিকেইটা নেকি আমি লিখিব লাগে। তো এটা অংক বিশিষ্ট কি কি হ'ব? আমি যদি আখৰেৰেও লিখো, নিলিখিলেও কথা নাই। এটা অংক বিশিষ্ট আহিব প্ৰথমতে 1, তাৰপিছত 5, তাৰপিছত 9। 9টোতো এটা ভাল হোৱা নাই, হ'ব 9। দুটা অংক বিশিষ্ট হ'ব 1, 5, তাৰপিছত 1, 9, তাৰপিছত কি হ'ব 5, 1, তাৰপিছত 5, 9, তাৰপিছত আৰু কি হ'ব পাৰে 9, 5, তাৰপিছত 9, 1, এইটো হ'ব পাৰে। আৰুতো হ'ব নোৱাৰে।
তিনিটা অংক বিশিষ্ট কি হ'ব পাৰে 159 তাৰপিছত 195 591 519 তাৰপিছত 951 915 এইকেইটাই হ'ব পাৰে ইয়াৰ বাহিৰে আৰু বেলেগ হ'ব পাৰে জানো নাই তো এইকেইটাই হ'ব এটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট আৰু তিনিটা অংক বিশিষ্ট তো মই যদি এইটো ভাগ কৰি দিওঁ দুটা অংক বিশিষ্ট ক'ত আছে এইকেইটা আছে হ'ব দুটা অংক তাৰপিছত এইটো হ'ব তিনিটা অংক বিশিষ্ট মানে তলে তলে যদি লিখি দিওঁ বেছি ভাল তিনিটা অংক বিশিষ্ট হৈ গ'ল দুটা অংক বিশিষ্ট হৈ গ'ল এটা অংক বিশিষ্ট হৈ গ'ল তো কমাটো কণ্টিনিউ ৰাখিব পাৰি কথা নাই এইটো কমা এইটো কমা এইটো কমা এইটো হ'ব এটা অংক বিশিষ্ট ইয়াতে হ'ব এইকেইটা দুটা অংক বিশিষ্ট এইকেইটা হ'ব তিনিটা অংক বিশিষ্ট কাৰণ তিনিটা কৈ আছে চোৱা হয়নে সেইকেইটাই হ'ব ইয়াতে চোৱা তো ইয়াতে এতিয়া আমি কি কৰোঁ পিছৰ প্ৰশ্নলৈ যাওঁ পিছৰ প্ৰশ্নটোত কি কোৱা আছে সেইটোও চাওঁ সকলোৰে কথা শুনিব লাগে ন 2 নম্বৰটো কি দিয়া আছে পাঁচটা অংকৰে লিখিব পাৰা ওকে কি কৈছে পাঁচটা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ লগত এই বৃহত্তম সংখ্যাটোৰ লগত 1 যোগ কৰিলে পোৱা সংখ্যাটো আৰু 6টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ পাৰ্থক্য কিমান বুলি কৈছে কি কৈছে পাঁচটা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ লগত বৃহত্তম সংখ্যা মানে পাঁচটা 1 2 3 4 5 ইয়াতকৈ আৰু ডাঙৰ সংখ্যা নাই পাঁচটা অংক থকা পাঁচটা নম্বৰ থকা ইয়াতকৈ আৰু ডাঙৰ সংখ্যা নাই যদি আমি ইয়াৰ লগত কি কৈছে সংখ্যাটোৰ লগত 1 যোগ কৰিলে যদি আমি 1 যোগ কৰোঁ কি পাম 9 কে 10 শূন্য হাত থাকিলে 9 কে 10 শূন্য এইটো শূন্য এইটো শূন্য এইটো শূন্য আৰু 1 এইটো পাম একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ তাৰমানে ইয়াতে কিমান পালো 1 লাখ পালো ওকে এইটো ৰেফাৰেন্সৰ কাৰণে লৈছো পোৱা সংখ্যাটো আৰু 6টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ মাজত 6টা অংকেৰে লিখিব পৰা বৃহত্তম কোনটো হ'ব 1 2 3 4 5 6 এইটোৱে হ'ব হয়নে নাই ইয়াৰ মাজত আৰু এই ইয়াৰ মাজত পাৰ্থক্য কিমান বুলি কৈছে পাৰ্থক্য মানে কিমান সংখ্যা ওলাব ওকে আমি কি কৰিব লাগে 1 লাখটো আৰু এইটোৰ মাজত পাৰ্থক্য উলিয়াব লাগে তেনেহ'লে আমি কি কৰিম তোমালোকক যেনেকৈ প্ৰশ্নটো কৈছে যে পাঁচটা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ লগত বৃহত্তম মানে কি লোৱা 1 2 3 4 5 তাৰ লগত 1 যোগ কৰা যোগ কৰি দিয়া 1 যোগ কৰিলে কিমান হ'ব 1 2 3 4 5টা 1 2 3 4 5 লাষ্টত আগফালে এটা 1 আহি যাব হল আৰু 6টা অংকৰে লিখিব পৰা বৃহত্তম 6টা অংকৰে 1 2 3 4 5 6 সংখ্যাটোৰ পাৰ্থক্য কিমান বুলি কৈছে তেনেহ'লে ইয়াৰ পৰা এইটো বিয়োগ কৰি দিয়া 1 2 3 4 5 তেনেহ'লে এইটো হ'ব 1 2 3 4 5 এইটো বিয়োগ কৰা বিয়োগ কৰিলে কিমান পাবা সেইটোৱে হ'ব ইয়াৰে উত্তৰ ঠিক আছে তো কেনেকৈ কৰিবা প্ৰশ্নটো কি ধৰণে কৰিবা সেইটো বিষয়ে মই কৈ দিলোঁ এতিয়া আমাৰ মেইন প্ৰশ্ন আহিব এইটো বাৰু আমি কাষত কৰি ল'লোঁ কাষত যেতিয়া কৰিম তেতিয়া কি হ'ব 9 শূন্য হ'লে 9 এইটো আহিব 9 এইটো আহিব 9 এইটো আহিব 9 এইটো আহিব 9 ইয়াতে হ'ব 8 তো কি হ'ব ইমান সংখ্যাটো লিখিব পাৰ্থক্য কিমান পাৰ্থক্য হ'ব 89999 ঠিক আছে এইটোৱে হ'ব ইয়াৰে পাৰ্থক্য তো তুমি এইটোও পাতি থৈ আহিব পাৰো বা এইটো কৰিলেও হ'ব মই ভাবোঁ এইটো কৰাতকৈ তোমাৰ এই বস্তুটো কৰাই বেছি ভাল হ'ব ঠিক আছে মই ভাবোঁ আৰু এই বস্তুটো তুমি যদি কৰি থৈ আহ বেছি ভাল হ'ব লাগে ঠিক আছে তাৰপিছত কি হ'ব 3 নম্বৰে কি কৈছে ৰোমান সংখ্যাৰ কথা কৈছে ইয়াতেতো ৰোমান পদ্ধতি এটা আছে সেইটো অলপ মাথা গৰম কৰে ৰোমান সংখ্যা লিখোতেও টাইম লাগে ঠিক আছে
তো ইয়াতে আছে 49 361 789 1490 আৰু 5000 1000 মানে যেতিয়া ধৰা 1000 2000 কথা কোৱা হয় তেতিয়া ধৰা আই দিলা বাৰ দিলা বা আই এইটো বাৰ দুটা দি ওপৰত বাৰ দিলে তিনটা দি বাৰ দিলে চাৰিটা দি বাৰ দিলে পাঁচ দি বাৰ দিলে এইটো 1000 বুলি কোৱা হ'ব নিশ্চয় তোমালোকে এইটো বুজি পাইছা ওপৰত যদি এটা লাষ্ট কানি দিয়া যায় এইটোক 1000 বুলি কোৱা হয় তো ইয়াতে 49 মানে আমি 1 পৰা 100 লৈকে শিকিছিলো কোন ক্লাছত পঞ্চম শ্ৰেণীত মানে ক্লাছ 5ত আমি শিকিছিলো তো তোমালোকৰ সেই 5ত শিকা টেবুলটো মনত ৰাখিব লাগিব ঠিক আছে তো ইয়াতে মই অলপমান এনেই বুজাই দিছো যে এইটো হ'ব 1 এইটো হ'ব 2 এইটো 3 এইটো 4 5 6 7 8 তাৰপিছত হ'ব 9 তাৰপিছত 10 10 হৈ গ'ল তাৰপিছত 20 হলে দুটা এক্স 30 হলে এনেকুৱা 30 40 XL নে 50 L তাৰপিছত 60 LX হ'ব LC নহয় LX হলে 60 তাৰপিছত L ডাবল X হলে 70 এইটো হ'ব 80 তাৰপিছত 90 হলে XC তাৰপিছত 100 হলে C এইটো মানে 100 এইটো হলে 90 এইটো হলে তোমাৰ 80 এইটো হলে 70 এইটো হলে 60 ঠিক আছে এইটো হ'ব 10 এইটো হ'ব 20 এইটো হ'ব 30 এইটো হ'ব 40 আৰু 50 তো এইখিনি বস্তু গম পালা মই উল্টা পাল্টাকে লিখি দিছো তেতিয়া 100 হয়নে CC হলে 200 CCC হলে 300 ঠিক আছে CD হলে 400 তাৰপিছত D হলে 500 ঠিক আছে DC হলে 600 CC হলে 700 তাৰপিছত কি আহিব DCCC হলে 800 হ'ব তাৰপিছত DM হলে 900 তাৰপিছত M হলে 1000 তো 1000ক মই আই বাৰ দিছিলো সেইটো নহয় মানে বাৰ এইটো কাৰণে কোৱা গৈছিলে চোৱা 5000 যেতিয়া কোৱা যাব 5 ভি লিখি ওপৰত বাৰ এটা দিয়া যাব তো 1000 বুলি ক'ব তো M ঠিক আছে এইটো কোৱা হয় 1000 তাৰপিছত MM হলে 2000 M হলে 3000 হ'ব মই এতিয়া তোমালোকক এনেকৈ লিখি দিয়াতকৈ চোৱা ইয়াতে নেট কানেকশ্যন আছে মই নেটৰ দ্বাৰাই অলপ দেখুৱাই দিছোঁ মই ডাইৰেক্ট মাৰি দেখুৱাই দিম আৰু ঠিক আছে কিজানি বিশ্বাস নকৰিবও পাৰোঁ মোৰ কথাটো হয়নে নাই মই এইখিনি আগত মুচি লওঁ মুচি ল'লে যিখিনি লাগে সেইখিনি তোমালোকক দেখুৱাই দিম বাৰু কেনেকৈ কি হৈছে তাৰপিছত মই ইয়াতে লিখি দিয়াতকৈ তাতে দিলে বেছি ভাল হ'ব চাগে মই ভাবোঁ এতিয়া 49ক কি কৈছে তোমাক ৰোমান পদ্ধতিত লিখা 40 কি আছিলে LX আৰু IX মানে 9 LX মানে 40 তাৰপিছত 361 মানে 300 CC 60 মানে কি আছিলে LX এইটো XL আছিলে ওপৰতো 49 মানে কি এইটো L আছিলে ঠিক আছে এইটো XL IX নে LX আৰু 1 হ'ব এইটো 300 এইটো 60 এইটো 1 361 হৈ গ'ল তাৰপিছত আমাৰ ইয়াতে আৰু কি আছে 789 700 হয়নে 700 হলে কি আছিলে 789 700 মানে কি আছিলে DM মানে 600 M মই মাৰিয়ে দেখুৱাই দিছোঁ 789 কি আহিছে DCC চোৱা DCC মানে তোমাৰ কি হ'ব D মানে কিমান আছিলে 500 CC মানে 200 700 হৈ গ'ল তাৰপিছত 80 হলে LXXX আহিছে IX ঠিক আছে এইটো বস্তু এতিয়া মই ভাবোঁ তোমালোকৰ বুজাত কোনো অসুবিধা হোৱা নাই
কি আছিলে ডি চি চি ডি মানে 500 আছিলে হয়নে আৰু 100 100 200 এইটো 100 100 200 হৈছিলে কিমান হ'ল 700 তাৰপিছত ইয়াতে আৰু কি হ'ব বি চি চি এতিয়া 80 80 হলে এল এক্স 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 এইটো হ'ব 80 মানে এল হলে 50 হয় তিনিটা 10 30 না না এইটো হ'ব 50 আৰু এই গোটেইকেইটা হ'ব 30 কিমান হ'ব 80 তাৰপিছত আৰু কি আছে 9 আই এক্স হ'ব ঠিক আছে বি চি চি এল এক্স 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 আই এক্স এতিয়া 1490 1490 মানে কি হ'ব 400 মানে কি আছিলে 400 মানে চি ডি আছিলে ন 400 মানে চি ডি 1000 মানে কি আছিলে এম তেতিয়াহ'লে কি হ'ব এম চি ডি 90 90 হলে কি আছিলে এক্স চি কি আছিলে এম চি ডি এক্স চি 1490 আমি মাৰি চাওঁ আমি ইয়াতে যদি মাৰো আমি সেইটোও মাৰি চাওঁ এইটো এম চি ডি এক্স চি আমি কি লিখিছো এম চি ডি এক্স চি ঠিক আছে তাৰপিছত আহে 5000 5000ক আমি কি লিখিব পাৰো ওপৰত ভি লিখি এটা আঁচ টানি দিলে হৈ যাব আমি ইয়াতে লিখো 5000 এইটো ভি লিখি কি দিয়া আছে ওপৰত এডাল আঁচ টানি দিয়া আছে এইখিনিয়ে কথা ইয়াতে যদি মই লওঁ এতিয়া 5000 ভি লিখি এডাল আঁচ টানি দিলে হৈ যাব তো এইখিনি আছিলে ইয়াৰে ৰোমানত লিখিব দিলে অলপমান লেট হয় দেৰি হয় বহুত ঠিক আছে খুচৰা বস্তু বেছি লিখিব লাগে ন এতিয়া ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগে তো প্ৰথমতে আমি এইটোক যোগ কৰি ল'ব লাগিব তাৰপিছত বাকীখিনি আমি সৰি 4 নম্বৰ আছে নে দশমিক পদ্ধতিত লিখা এতিয়া দশমিক পদ্ধতিত যদি লিখিব লাগে এতিয়া চোৱা এল এক্স ভি আছে ওকে এল এক্স ভি মানে এল এক্স মানে কিমান হয় 35 65 এতিয়া বি চি এক্স 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 ভি মানে কিমান হ'ব বি চি মানে কিমান হয় 635 হয়নে 635 হ'ব আমি যদি মাৰি চাওঁ বি চি এক্স এক্স আমি ৰোমান নাম্বাৰছৰ পৰা যদি আহোঁ বি চি এক্স 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 ভি কি হ'ব ইন নাম্বাৰছ হয়নে আমাৰ ইয়াতে নাম্বাৰটো কি আছিলে বি চি এক্স 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 ভি বি চি এক্স 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 ভি আমাৰ ইয়াতে নাম্বাৰটো ভুল হৈছে বি চি এক্স 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 ভি আমাৰ এইখিনি হৈছিলে বি চি এক্স 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 ভি এতিয়া আমাৰ কি হ'ব 635 হ'ব লাগিছিলে বি চি এক্স 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 ভি 35 আহিব লাগিব 635 এইটো দেখুৱাই দিছে এইটো বি চি এক্স 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 ভি হ'লে 635 তাৰপিছত আমি আহোঁ এম চি এম এক্স আই আই আমি এতিয়া লিখিম এম চি এম এক্স আই আই আমি এইটোতো জানিম এইটো হ'ব 12 হয়নে এম চি এম আমি এম হ'লে 1000 চি এম হ'লে 900 1912 হ'ব লাগে 1912 হ'ব লাগিব এম চি এম তাৰপিছত এক্স আই আই আছিলে এম চি এম এক্স আই আই মানে এইটো 1912 আহিব লাগিব ঠিক আছে এইটো 1912 আহিছে চোৱা এইটো 1912 হয়নে এম চি এম এক্স আই আই মানে কি হৈছে তাৰমানে আমি কি কৰিছো এম মানে 1000 ধৰিছো চি এম মানে 900 আৰু এইটো হলে 12 1912 তাৰপিছত কি আছে এম ডি
CCC XLVI চোৱা M মানে 1000 DCC মানে কিমান 800 XL মানে কিমান 40 1840 তাৰপিছত 46 এইটো হ'ব লাগিব 1846 হ'ব লাগিব আমি মাৰি চাম ঠিক আছে 1846 মানে 1846 হ'বই লাগিব MDCCCXLVI MDCCCXLVI ने MDCCCXLVI কিমান হৈছে 1846 এইটো MDCCCXLVI কিমান পাইছো এইটো ওপৰত 1846 পাইছো আমি ইয়াতে লিখিছিলো কিমান 1846 মানে এইখিনিত 800 এইটো 1000 1840 আৰু 46 1846 আমাৰ এইখিনিতে এইটো হৈ গ'ল মানে 1ৰ পৰা 100 লৈকেতো তোমালোকে টেবুলটো মুখস্থ ৰাখিবই লাগিব বা মনত থাকিবই লাগিব তেতিয়াহে সুবিধা হ'ব নহলে কি হ'ব এই যে পিছত পৰীক্ষা আহিলে বা পৰীক্ষাত বহিলে লগৰকেইটা খুঁটা যাব নহয় কি লিখছানো মোকো দিয়াচোন এই বস্তুটো হ'ব তো আশা কৰোঁ তোমালোকক ভালদৰে মই প্ৰশ্ন বুজাব পাৰিছোঁ তো আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ